নিশ্চয়কৈ জুবি যিসকল যাত্ৰী বা যিসকল পৰ্যটক তেওঁলোকৰ মাজত কিন্তু বৰ্তমান হাহাকাৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ কোনো লোকে যদি হোটেল বুক কৰি থৈছিলে কোনো লোকে আকৌ বিভিন্ন স্থান চাবৰ বাবে যিটো পৰিকল্পনা তেওঁলোকে সেয়া কৰি আহিছিলে কিন্তু ইয়াতে যিহেতু আবদ্ধ হ'ব লগা হৈছে গতিকে তেওঁলোকে হতবাক হৈছে আৰু আচলতে সংগঠনৰ তৰফৰ পৰা এতিয়াও আমি দেখুৱাইছোঁ মোৰ পিছফালে যদি চাই দীঘলীয়া শাৰী যিসমূহ টুৰিষ্ট পাৰ্মিট থকা বাহন সেইসমূহ বাহন কিন্তু ইয়াতে আবদ্ধ কৰাই দিয়া হৈছে আৰু তাৰ মূলতেই তেওঁলোকে এটা কথাই কৈছে যে যিসকল যাত্ৰী বা যিসকল পৰ্যটক ইয়াৰ পৰা যাব মেঘালয় বা শ্বিলং অভিমুখে তেওঁলোকৰ যাতে সুৰক্ষাটো নিশ্চিত হয় তেওঁলোকৰ যাতে জীৱনৰ প্ৰতি কোনো ধৰণৰ ভাবুকি নাহে সেই উদ্দেশ্যেহে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ আৰক্ষী মোতায়েন কৰা হৈছে আৰক্ষীৰ এটা দল আহি ইয়াত উপস্থিত হৈছে তাৰ সমান্তৰালকৈ CRPFৰ এটা দল ইয়াত মোতায়েন কৰা হৈছে তেওঁলোকো আহিছে যাতে ইয়াত অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ ওপৰত তেওঁলোকে নজৰ ৰাখিছে তাৰ সমান্তৰালকৈ যিসমূহ বাহন সেয়া টুৰিষ্ট পাৰ্মিট থকা বাহন দীঘলীয়া শাৰী এই মুহূৰ্তত আমি দেখুৱাই আছোঁ প্ৰত্যেকখন বাহনেই কিন্তু আবদ্ধ কৰাইছে আৰু আবদ্ধ কৰাৰ মূল বিষয়টো তেওঁলোকে কৈছে যে সুৰক্ষা বা নিৰাপত্তা যি নিৰাপত্তাক লৈ প্ৰশ্ন কৰা হৈছে যি নিৰাপত্তাৰ বাবে ভয় কৰা হৈছে এক প্ৰকাৰ কালি দিনটোত যেনেধৰণৰ ভয়ংকৰ পৰিৱেশ পৰিস্থিতি হ'ল আমি এখন বাহন দেখুৱাইছোঁ এই মুহূৰ্তত কালি সেই শ্বিলং বা মেঘালয়ত সেই দুষ্ট চক্ৰৰ যি আক্ৰমণ সেই আক্ৰমণত যিখন বাহন বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল আমি দেখুৱাইছোঁ গ্লাছ এক প্ৰকাৰ ভাগি গৈছে এইটো অংশ যদি আপোনালোকে চাই গ্লাছ এক প্ৰকাৰ ভাগি গৈছে আৰু বাহনখনৰ আমি ৰেজিষ্ট্ৰেশ্যন দেখুৱাইছোঁ এয়া হৈছে AS01 আমি যদি দেখুৱাওঁ AS01 SC 8607 অৰ্থাৎ অসমৰ গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনৰ এখন বাহন কামৰূপ মেট্ৰ' আৰু যিখন বাহন কালি পৰ্যটক লৈ যোৱা অৱস্থাত সেইখনৰ ওপৰত উপজুপুৰি আক্ৰমণ হৈছিলে সেই প্ৰতিবাদৰ নামত গতিকে এনেধৰণৰ পৰিৱেশ পৰিস্থিতি যাতে সৃষ্টি নহয় চালকেই হওক বা বাহনৰ গৰাকীয়ে হওক বা যিগৰাকী পৰ্যটক যায় তেওঁলোকৰ যাতে সুৰক্ষা নিশ্চিত হয় তাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে চালকগৰাকীও যিহেতু আছে মই অকণমান দাদা জানিম আপুনি কালি এখন বাহন লৈ তাত নাছিল নেকি আৰক্ষী আছিলে আৰক্ষীয়ে কৈছে এলোক গুণ্ডা লোকহে SP আছিলে পুলিচ আছিলে সিহঁতে কয় এলোক গুণ্ডাৰ সন্মুখতে আক্ৰমণ আৰক্ষীৰ সন্মুখতে আক্ৰমণ হৈছে আৰক্ষী ক'ত হৈছিলে এইটো ঘটনা ৰেলবং পইণ্ট শ্বিলং ৰেলবং পইণ্ট সময়টো কালি 4:30 আবেলি আপোনাৰ যাত্ৰী আছিলে তেতিয়া হয় যাত্ৰী আছিলে যাত্ৰী বহুত ভয় কৰিছে যাত্ৰী আছিলে মেঘালয় চৰকাৰৰ মানে কিবা এমপ্লয় আছিলে কাম কৰা মানুহ আছিলে কিছুমান গুৱাহাটীৰ একেটা মানে হেৰি কৰিছে সিহঁতক অলৰেডি ফটো চটো মাৰি সিহঁতক গ্ৰুপত কৈছে ওপৰত CM লোকে পঞ্চাম বুলি কৈছে নাজানো আৰু যাতে এনেকুৱাকৈ ওলাই লৈ আহিলোঁ তাতে পুলিচক ক'লোঁ পুলিচে এইটোৱে ক'লে এলোক কেতিয়া আহিলে তাত মই 4:30 দাদা হয় গণ্ডগোল হোৱাৰ পিছত 4:30 পিছত টপিক এৰিলে পিছত লাইনত মই আহিলোঁ এতিয়া নিশ্চয়কৈ ভয় বা শংকা হৈছে গালি গালাজটো কৰা নাই কিন্তু বহুত আৰু চাইছোঁ নিউজ বহুত ভিডিঅ' আছে কিন্তু ইউনিভাৰ ড্ৰাইভাৰ সৰু বাচ্চাকেইটাক মাৰি পেলাই পূৰা গেলাচ চেলাচ মুখত সোমাই গৈছে বহুত বেয়া কৰ্ডেৰি নাই মই মোক মাৰপিট কৰা নাই মই ওলাব পৰা নাই এনেকৈ মাৰোঁতে হাল্লা চিল্লা কৰোঁতে গাড়ীৰ ভিতৰত সেনেকৈ 10 মিনিটমান মাৰি পেলাই গুচি গ'ল সিহঁতে নিশ্চয়কৈ এনেধৰণৰ বৰ্বৰশী আক্ৰমণৰ ঘটনা যি আক্ৰমণৰ সাক্ষী হৈছিলে এগৰাকী চালক আমি তেওঁৰ বাহনখন এই মুহূৰ্তত দেখুৱাইছোঁ তাৰ সমান্তৰালকৈ তেওঁৰ ভাষ্যও আমি আপোনালোকক শুনালোঁ সংগঠনৰ লোক আছে আমাৰ সৈতে সংগঠনৰ লোক আছে আমি তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিম তেওঁলোকে আলোচনাত মিলিত হৈছে কি সিদ্ধান্ত আচলতে তেওঁলোকে গ্ৰহণ কৰিব কেনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব সেই বিষয়ে আমি কিছু জানিব যাতে অকণমান দাদা কথা পাতিম আমি দেখিছোঁ এখন বাহন ইতিমধ্যে চালকসকলে লৈ আহিছে যিসমূহ কালি তাত আক্ৰমণৰ বলি হৈছিলে তেওঁলোকে নিশ্চয় ভয় বা শংকাত আছে বা যিসকল যাত্ৰী আছে পৰ্যটক আছে তেওঁলোকৰো জীৱনৰ প্ৰতি ভাবুকি বা শংকা আহিছে প্ৰতিবাদৰ নামত এনেধৰণৰ বৰ্বৰতা কি ক'ব আজি প্ৰতিবাদ তেখেতসকলে কৰক গণতান্ত্ৰিক দেশৰ নাগৰিকসকলে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে কিন্তু এনেকুৱা ধৰণৰ প্ৰতিবাদ আমি দেখা নাই কাৰণ কিয় বাৰে বাৰে তেখেতসকলে যে লক্ষণীয় হিচাপে আমাৰ যিখিনি অসমৰ গাড়ীক লক্ষণীয় হিচাপে লয় কথা আছে তেখেতসকলে প্ৰতিবাদ কৰক আজি যোৱাকালি যিটো কাৰ্য কৰিলে আমি তেখেতসকলক ধিক্কাৰ জনাইছোঁ আৰু তেখেতসকলক আমি গৰিহণা দিছোঁ কাৰণ আমাৰ মটৰ শ্ৰমিক যিবিলাক সংগঠন আছোঁ সংগঠনবিলাকে আমাৰ বিষয়ববীয়াসকল উচ্চপদস্থ বিষয়াসকল আহি আছে আমি সকলো আলোচনা কৰি অসম চৰকাৰক আমি স্মাৰক পত্ৰ যোগে আমি শান্তিপূৰ্ণভাৱে আমি স্মাৰক পত্ৰ তেখেতসকলক দিম অসম চৰকাৰক দিম যাতে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে এই হস্তক্ষেপ কৰি গোটেই সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণে চেষ্টা কৰে এই মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ মই অকণমান কথা পাতিম যিহেতুকে যিটো পৰিৱেশ পৰিস্থিতি ইতিমধ্যে আমি গম পাইছোঁ কি ক'ব মূলতঃ কি দাবীত থাকিব আমি আলোচনা কৰিমহে এতিয়া আমাৰ তথাপিতো আমি বিচাৰ কৰিম যে যি ক্ষয় ক্ষতি হ'ল ইয়াৰ ক্ষতিপূৰণ মেঘালয় গভৰ্ণমেণ্টৰ পৰা বিচাৰিম
এনেকুৱা ধৰণৰ প্ৰতিবাদ একচুৱেলি গৰিহণাযোগ্য আমি আশা কৰা নাছিলোঁ এনেকুৱা ধৰণে আমাৰ পৰ্যটকসকল যিখিনি আমাৰ তাত এতিয়া হস্পিটেলত আছে তেওঁলোকৰ চিকিৎসা ব্যৱস্থা কৰিব লাগে য'ত মেঘালয়ত ভৰ্তি হৈ আছে আৰু বাহনবিলাকক ক্ষতিপূৰণ দিব লাগে লগতে সকলোকে সংযম বজাই ৰাখিবলৈ আহ্বান কৰিম আৰু এনে পৰিস্থিতি যাতে বেলেগ ফালে গতি নকৰে তাৰ কাৰণে সকলোকে আহ্বান কৰিম যাতে কোনো আইন হাতত তুলি নলয় আইন যাতে কোনেও হাতত তুলি নলয় আৰু এনেধৰণৰ আৰু এই পৰিৱেশ আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ পুলক মহন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এতিয়াও খানাপাৰাত যিসকল আচলতে অসম ৰাজ্যিক চালক সন্থাৰ লোক আছে তেখেতসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু মেঘালয়ৰ যি কাণ্ড কালি দিনটোত সংঘটিত হ'ল তাৰে প্ৰতিক্ৰিয়া আজিৰ দিনটোত অসমত দেখিবলৈ পোৱা গৈছে আৰু অসমৰ যিসমূহ বাহন সেইসমূহ মেঘালয়ত যাবলৈ দিয়া নাই সমান্তৰালকৈ মেঘালয় বাহনসমূহ কিন্তু অসমত প্ৰৱেশত বাধা দিছে কাৰণ কালি দিনটোত যেনেধৰণৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি ভাবুকি আহিছিল অসমৰ লোকৰ পুনৰাবৃত্তি যাতে তেনেধৰণৰ নহয় আজিৰ দিনটোত পুনৰ অসমৰ লোকক যাতে টাৰ্গেট কৰি লোৱা নহয় বা বাহনক যাতে টাৰ্গেট কৰি লোৱা নহয় তাৰে সেই উদ্দেশ্য সন্মুখত ৰাখি আজিৰ দিনটোত অসম ৰাজ্যিক চালক সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে